নমস্কাৰ ইউটিউব চেনেলৰ দৰ্শকসকললৈ আজি আমি অংগনবাড়ীত আমাৰ শিশুবিলাকক কেনেকৈ জাতীয় সংগীতৰ শিক্ষা দিয়া হয় সেইটো অলপ আমি আপোনালোকক দেখাইছোঁ। আমাৰ জাতীয় সংগীত ৰাষ্ট্ৰীয় সংগীত অংগনবাড়ী শিশুবিলাকক আমি শিক্ষা দিয়া হয়, কিন্তু সিহঁতে ক'ব নোৱাৰে কাৰণে আমি গানৰ জৰিয়তে তেওঁলোকক সেইটো অৱগত কৰোঁ। এইদৰে আমি শিশুবিলাকক অংগনবাড়ী কেন্দ্ৰত আমি জাতীয় সংগীত ৰাষ্ট্ৰীয় সংগীত এইবিলাকৰ আমি অৱগত কৰি তেওঁলোকক শুনাওঁ, আৰু তেওঁলোকে যিহেতুকে উচ্চাৰণ কৰিব নোৱাৰে আৰু আমাৰ ডাঙৰখিনিক লৈ আমি যেতিয়া এনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় হেৰিবিলাক দিৱসবিলাক আমি পাতোঁ, 15 আগষ্ট বা আমি 26 জানুৱাৰী সেইবিলাকত আমি মাতৃবিলাকৰ লগতে এইবিলাক আমি অৱগত কৰোঁ। অৰ্থাৎ আমাৰ এই জাতীয় সংগীত ৰাষ্ট্ৰীয় সংগীতৰো শিক্ষা অংগনবাড়ী কেন্দ্ৰৰ পৰা আৰম্ভ হয়। গতিকে আজি আমাৰ ইমানখিনি আছিল, আমি জাতীয় সংগীতৰ অলপ শিশুবিলাকক শুনাইছোঁ। ধন্যবাদ আজিলৈকে।